লক্ষীপথাৰ গাঁও পঞ্চায়তৰ এটা পানী যোগান আঁচনি আৰু সেই পানী যোগান আঁচনি এতিয়া বিজেপিৰ যি আঁচনি সেই আঁচনি ধোঁৱা চাঙত পৰিণত হৈছে আৰু তাৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ পোনে পোনে আমি সেই যি পানী যোগান আঁচনিৰ ভিতৰ চোৱালৈ সোমাই যাম। প্ৰথমতে এখন যি চাইনবোৰ্ডখন দেখাবলৈ বিচাৰিছোঁ। এইখন লক্ষীপথাৰ কেন্দুগুৰি পানী যোগান আঁচনি, লক্ষীপথাৰ ইটাখুলি উন্নয়ন খণ্ড, বিত্তীয় বৰ্ষ 21-22 বৰ্ষৰ এখন আঁচনিৰ এইটো পানী যোগান আঁচনি। আলোক কুমাৰ সিং নামৰ যিজন ঠিকাদাৰে এই কামটি লাভ কৰিছিলে আৰু কেমেৰা পাৰ্চনৰ সামগ্ৰিক পৰিৱেশ প্ৰথম দেখাবলৈ অনুৰোধ জনাইছোঁ। 21-22 বৰ্ষৰ বিত্তীয় বৰ্ষৰ যিটো আঁচনি বৰ্তমান 2025 আগন্তুক পঞ্চায়ত নিৰ্বাচন সমাগত, কিন্তু তাৰ সাপেক্ষে তাৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ 21-22 বৰ্ষৰ বিত্তীয় বৰ্ষৰ কিন্তু আঁচনিৰ সেই পানী যোগান আঁচনি কিন্তু বৰ্তমানো সম্পূৰ্ণ হৈ নুঠিল। অৰ্ধনিৰ্মিত অৱস্থাতে এনেদৰেই জহি খহি গ'ল আৰু হয়তো যিগৰাকী ঠিকাদাৰ আছিলে সেই ঠিকাদাৰগৰাকীয়ে হয়তো ইয়াৰ যি ধন আত্মসাৎ কৰাৰ অভিযোগ আচলতে গাঁৱৰ ৰাইজে দিছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো আমি ND-TV দৰ্শকক পোনপটীয়াকৈ দেখাবলৈ বিচাৰিছোঁ। ইয়াত 21-22 বৰ্ষৰ বিত্তীয় বৰ্ষৰ যি আঁচনি অধীনস্থ পানী যোগান আঁচনি কিন্তু বৰ্তমানলৈকে টেংকি ইয়াত নিৰ্মাণ নহ'ল, কিন্তু মানুহৰ ঘৰে ঘৰে নল দিয়াৰ ব্যৱস্থা কৰিছিলে। কিন্তু সেই নলত পানী ক'ৰ পৰা যাব যদি যিটো পানী যোগান আঁচনিয়ে সম্পূৰ্ণ নহয়। এইটো এটা যি মেচিন থোৱা হয়তো ঘৰ বনাইছিলে, কিন্তু অৰ্ধনিৰ্মিত অৱস্থাত মাত্ৰ ঘৰটো অৰ্ধনিৰ্মিত হিচাপে সাজিলে, তাৰপিছত কিন্তু জৰাজীৰ্ণ ওপৰত এনেদৰে পৰি আছে। চৰকাৰী ধনৰ আচলতে অপব্যৱহাৰ অপচয় কেনেদৰে হৈছে ND-TV দৰ্শকৰ সামগ্ৰিক পৰিৱেশ আমি পোনপটীয়াকৈ দেখাবলৈ বিচাৰিছোঁ। এয়া দেখাই আছে, কেমেৰা পাৰ্চনে দেখাই আছে যি ইয়াৰ পানী যোগান আঁচনিটোৰ যি বৰ্তমানৰ পৰিৱেশ। 21-22 বৰ্ষৰ আঁচনিৰ এটা পানী যোগান আঁচনি আৰু বৰ্তমান 25 সমাগত পঞ্চায়ত নিৰ্বাচনৰ সময়লৈকে কিন্তু এই আঁচনিৰ সম্পূৰ্ণ হৈ নুঠিল। গাঁৱৰ আপুনি জ্যেষ্ঠ এজন, কি ক'ব 21-22 বৰ্ষ বিত্তীয় বৰ্ষৰ অধীনস্থ আঁচনিৰ পানী যোগান আঁচনি কেন্দুগুৰি পানী যোগান আঁচনি বৰ্তমান 2025 বৰ্তমানলৈকে কিন্তু জৰাজীৰ্ণ অৱস্থা, অৰ্ধনিৰ্মিত অৱস্থাত। নমস্কাৰ। পোনপ্ৰথমে আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকে ND নিউজ আহি পেলাই আমাৰ যি পৰিৱেশ বা ইয়াত লক্ষীপথাৰ পৰিস্থিতি আপোনালোকে দেখাবলৈ গৈছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। বৰ্তমান আমাৰ লক্ষীপথাৰ সামগ্ৰী আমাৰ বহুতো কাম আমাৰ আঁচনি আহিছে, কিন্তু সেই আঁচনিবিলাক সম্পূৰ্ণ হোৱা নাই। এতিয়া মই লক্ষীপথাৰ যি জলজীৱন কেন্দুগুৰি যিটো আছে সেই তাত আছোঁ। গতিকে 2021-22 এইখন জলজীৱন আঁচনি অধীনত ইটাখুলিৰ পৰা আমি পাইছিলোঁ। গতিকে আজিলৈকে দেখিছে এইখন সম্পূৰ্ণ হোৱা নাই আৰু এই আঁচনিৰ কাম ঘৰে ঘৰে নল দিছে, কিন্তু আজিলৈকে পানী আমি পাব পৰা নাই। গতিকে এনে অৱস্থাত আমাৰ ৰাইজৰ অভিযোগ যে যিজন আমাৰ ঠিকাদাৰে এইখন নিৰ্মাণ কৰিবৰ কাৰণে লৈছিলে তেওঁ হয়তো টকা আত্মসাৎ কৰি যাব পাৰে, নহ'লে ইয়াত কোনোবা বিষয়াসকল জড়িত থাকিব লাগে। গতিকে আমি আজি এই নিউজৰ আগত আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে অতি সোনকালে এইখন আমাৰ জলজীৱন আঁচনিখন আমাৰ কৰিব লাগে, নহ'লে ইয়াৰ তদন্ত কৰি যিসকলে এইবিলাক আত্মসাৎ কৰিছে তাৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি উপায়ুক্তসকল বা আমাৰ মুখ্যমন্ত্ৰীক আমি আজি অনুৰোধ কৰিছোঁ। 21-22 বৰ্ষতে আঁচনি ৰূপায়ণ হৈছিলে, নিৰ্মাণ অৱস্থাত অৰ্ধনিৰ্মাণ অৱস্থাতে এনেদৰে জলজীৱন আঁচনি আজি পোৱাই লগা অৱস্থা। গাঁৱৰ ৰাইজে পানী পোৱা নাই, পানীৰ বাবে হাহাকাৰ, কি ক'ব? এতিয়া এইটোৱে আৰু আমি এতিয়া এইটোতে গম পোৱা যায় যে চৰকাৰৰ যে কামবিলাক যে কোনে আত্মসাৎ কৰে, কেনেকৈ কি হৈ যায়, যে আধাতে চব মৰহি যায়। গতিকে আমি ভাবোঁ যে এই কামবিলাক উচিত তদন্ত। আপুনি চাই আছে ND-24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।